Hello student, আজি মই আগবঢ়াইছোঁ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম 2025 বৰ্ষৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন। এই কুৱেশ্যন পেপাৰটো সমাধান কৰিম, সলভ কৰিম, MCQখিনি আলোচনা কৰিম, লগতে বাকি কুৱেশ্যনখিনিও আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, যথেষ্টখিনি উপকৃত হ'ব পাৰিবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। তো ফাৰ্ষ্টত আছে বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 চনৰ 5 অক্টোবৰ। এইটো অশুদ্ধ, কাৰণ বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 চনৰ 16 অক্টোবৰ তাৰিখে। নেক্সট, বংগ বিভাজনৰ জৰিয়তে হিন্দু মুছলমানৰ মাজত একতা ভংগ কৰিব বিচাৰিছিল, এইটো শুদ্ধ। গতিকে অপশ্যন হ'ব ডি নম্বৰটো, এ অশুদ্ধ, বি শুদ্ধ, অপশ্যন ডি টু কাৰেক্ট। নেক্সট, সঞ্জীৱনীৰ সম্পাদক, সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ। সঞ্জীৱনী পত্ৰিকাখন লিখিছিল কৃষ্ণ কুমাৰ মিত্ৰ, অপশ্যন বি টু শুদ্ধ, কৃষ্ণ কুমাৰ মিত্ৰ। নেক্সট, বৰ্জনৰ অৰ্থ হৈছে স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হৈছে ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা। এই উক্তিটো কাৰ? এই উক্তিটো হৈছে অৰবিন্দ ঘোষৰ, অপশ্যন ডি টু কাৰেক্ট, অৰবিন্দ ঘোষ। নেক্সট, সৰ্বভাৰতীয় মুছলিম লীগ গঠন হৈছিল 1906 চনত। বংগবন্ধু আঁচনিৰ লগত জড়িত নোহোৱা ব্যক্তিজন হ'ল ৰবাৰ্ট ক্লাইভ, লৰ্ড কাৰ্জন, হাৰ্বাৰ্ট ৰিজলি, এণ্ড্ৰু ফ্ৰেজাৰ। শুদ্ধ উত্তৰটো হৈছে ৰবাৰ্ট ক্লাইভ। ৰবাৰ্ট ক্লাইভ বংগবন্ধু আঁচনিৰ লগত জড়িত নহয় আৰু বাকী তিনিগৰাকী ব্যক্তি বংগবন্ধু আঁচনিৰ লগত জড়িত আছিল। অসম প্ৰদেশখন গঠন কৰা হৈছিল 7 ফেব্ৰুৱাৰী 1874, অপশ্যন এ টু কাৰেক্ট। তলত দিয়াবোৰৰ উপযুক্ত পচন্দৰ সৈতে মিলোৱা। অৱনীন্দ্ৰনাথ ঠাকুৰে বংগীয় কলা সংসদ গঠন কৰিছিল। তাৰপিছত সতীশ চন্দ্ৰ মুখোপাধ্যায়ে দি ডন, আব্দুল হালিম গজনবীয়ে ইউনাইটেড বেংগল ষ্ট'ৰ আৰু নীলৰতন চৰকাৰে বংগলক্ষী কটন মিল। গতিকে শুদ্ধ উত্তৰটো হ'ব অৱনীন্দ্ৰনাথ একৰ বি 2 চি, একৰ বি 2 চি, 3 ডি আৰু 4 এ, অপশ্যন চি নম্বৰটো কাৰেক্ট। সীমান্ত গান্ধী বুলি কাক জনা যায়? খান আব্দুল গফুৰ খান, অপশ্যন ডি টু কাৰেক্ট। সীমান্ত গান্ধী বুলি খান আব্দুল গফুৰ খানক জনা যায়। তাৰপিছত IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইউনেস্কোৰ অন্তৰ্গত। তলৰ কোনবিধ সম্পদ প্ৰাকৃতিক সম্পদ যিটো জীৱীয় আৰু নৱীকৰণযোগ্য? শুদ্ধ উত্তৰটো হৈছে উদ্ভিদ জীৱীয় আৰু নৱীকৰণযোগ্য। তাৰপিছত ক অংশৰ লগত খ অংশ মিলাব লাগে। প্ৰাথমিক বৃত্তিৰ উদাহৰণ হৈছে খনিজ সম্পদ আহৰণ, দ্বিতীয়ক বৃত্তিৰ উদাহৰণ হৈছে শিল্প উৎপাদন, তৃতীয় ভিত্তিক উদাহৰণ হৈছে যাতায়ত, চতুৰ্থ ভিত্তিক উদাহৰণ হৈছে প্ৰচাৰ মাধ্যম। গতিকে এৰ 3 বিৰ 1, চিৰ 4 আৰু ডিৰ 2। গতিকে অপশ্যন এ নম্বৰটো কাৰেক্ট। তলৰ কোনটো সম্পদ সংৰক্ষণ পদ্ধতিত অন্তৰ্ভুক্ত নহয়? বৰ্জিত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি। এইটো একচুৱেলি হ'ব লাগিছিল বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। গতিকে অপশ্যন বি টু শুদ্ধ। সম্পদ সংৰক্ষণৰ লগত জড়িত থকা পদ্ধতি বৰ্জিত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি। এইটো তলৰ কোনটো অজীৱীয় সম্পদ? অজীৱীয় সম্পদ হৈছে বায়ু। ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ অধ্যয়ন কৰা হয় তাক কি বুলি কোৱা হয়? অৰ্থনৈতিক ভূগোল। ভাৰতীয় বন গৱেষণা শিক্ষা সংস্থা গঠন কৰা হৈছিল 1986। ফৰ্ডো শব্দৰ অন্তৰ্নিহিত অৰ্থ হৈছে সন্ধি বা চুক্তি। তাৰপিছত কোন চনত চৰকাৰী আয়োগ গঠন কৰা হৈছিল? 1983। তলত কোনজন ব্যক্তি ভাৰতীয় সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? জৱাহৰলাল নেহেৰু। সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত ভাৰতৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত দুটা পাৰ্থক্য।
ভাৰতৰ সংসদীয় গণতন্ত্ৰটো মূলতে এখন গণৰাজ্য। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। আৰু এটা পাৰ্থক্য হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয়, ইংলেণ্ডৰ ৰাষ্ট্ৰপতিজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি। বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটাই হিন্দু আৰু মুছলমানৰ মাজত একতা ভাঙি দিয়া, আৰু এটা হৈছে ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী কৰা। তাৰপিছত আছে পৰিৱেশৰ সমস্যা, আঞ্চলিক সমস্যা, যিবোৰ সমস্যাই পৰিৱেশৰ নিৰ্দিষ্ট এলেকালৈ সীমাবদ্ধ, এইটোক আঞ্চলিক সমস্যা বুলি কোৱা হয়। যেনেকৈ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা,